বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুনৰ পৰা 30 জুনলৈকে কেনেধৰণে আপোনালোকৰ দিন পাৰ হ'ব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। অৰ্থৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কেনেকৈ যাব, চাকৰি ব্যৱসায় আৰু অৰ্থ লাভৰ ক্ষেত্ৰত কি সুযোগ সুবিধা বা সমস্যাৰ সন্মুখীন হ'ব। আহক বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। মাহৰ প্ৰথম ভাগতেই সৰু সুৰা বাধাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত বাধা আহি পৰিব পাৰে, কিন্তু মাহৰ শেষৰ ফাললৈ সেই সকলোবোৰ বাধা আপোনালোকে দূৰ কৰি ল'বলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি কিন্তু এই মাহত অকণমান লক্ষ্য ৰাখিব লাগিব। যদি আপোনালোকৰ স্বাস্থ্যৰ আগৰ পৰাই বেয়া হৈ আছে তেনেহ'লে এই মাহত বিশেষকৈ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক। হঠাৎ আপোনালোকৰ মাংসপেশীত অকস্মাত হঠাৎ বিষ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনো বস্তু কিনা বেচা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বহু বেছি ভাল দেখিবলৈ পোৱা যায়। দৰদাম সুন্দৰভাৱে মাৰিব পাৰিব। ইয়াৰ পৰা লাভৱানো আপোনালোকে সুচাৰুভাৱে হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। সন্তানৰ লগত আপোনালোকে থাকি আনন্দিত অনুভৱ কৰিব আৰু সন্তানৰ মনৰ কথা বুজিবলৈ আপোনালোক সক্ষম হ'ব। আপুনি শক্তিৰ পূৰ্ণ ৰূপত স্থিৰ কৰি ৰাখিব পাৰিব। আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰিয়জনৰ লগত বাক বিতণ্ডাৰ মাজত যাতে সোমাই নপৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কাম বন আপোনালোকে বিচাৰি ল'বলৈ হ'ল এই মাহত। যদি আপোনালোকৰ হাতত কাম নাই বা কাম নকৰাকৈ আপোনালোকে ঘূৰি আছে তেনেহ'লে এই মাহতেই আপোনালোকে কাম বন বিচাৰি লোৱাটো উচিত, কাৰণ কৰ্মৰ প্ৰবল সুযোগ আপোনালোকৰ এই মাহত দেখিবলৈ পোৱা যাব পাৰে। ধুনীয়াকৈ কৰ্ম বিচাৰি পাব বা মনে বিচৰা কৰ্ম আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। হতাশাৰ মাজেৰে কিছু ক্ষেত্ৰত ভুগিবলগীয়া হ'ব পাৰে, কাৰণ পৰিকল্পিত কিছুমান কাম আপোনালোকৰ সিদ্ধি হৈ নপৰিব পাৰে। ঘনিষ্ঠ বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। আত্মীয়ৰ পৰাও অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু লগতে ক'ব লাগিব যে কৰ্মক্ষেত্ৰত আপোনালোকে সহযোগীৰ পৰাও সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু কেতিয়াবা মনটো কিছুমান হতাশাৰ মাজত সোমাই পৰিব পাৰে বা মনটো ভাগৰুৱা যেন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি যদি নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰে সুন্দৰভাৱে ল'ব পাৰিব। প্ৰথম ভাগত সৰু সুৰা বাধা থাকিলেও পিছলৈ সেই সকলোবোৰ বাধা আপোনালোকৰ নোহোৱা হৈ পৰিব। জীৱন সংগীৰ লগত আপোনালোকৰ সমস্যা বিশেষ দেখিবলৈ পোৱা নাযায়। নতুনকৈ পৰিকল্পিত কিছুমান কাম আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। পাৰিবাৰিক কিছু সমস্যাৰ নিজৰ হিংসাৰ কাৰণে হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পৰা আপোনালোকৰ কিছু ক্ষেত্ৰত অসুবিধাৰ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ শিকিব লাগিব, নহ'লে অৱস্থা এতিয়াৰ তুলনাত বেয়া হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মনত ৰাখিব যে যাক আপুনি ভাল নাপায় তেওঁক কেতিয়াও আপোনালোকে ক্ষতি কৰিবলৈ চেষ্টা নকৰিব, বৰঞ্চ তেওঁৰ হৈ আপোনালোকে কিছু ক্ষেত্ৰত আগভাগ ল'বলৈহে চেষ্টা কৰাটো উচিত। সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। কোনোবাই আপোনালোকক কিবা গুৰুত্বপূৰ্ণ কাম হাতত দিব পাৰে আৰু সেই কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লেনদেনৰ ক্ষেত্ৰত অনুকূল থাকিব আৰু ব্যৱসায়ত যদি বিনিয়োগ কৰিব আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব, কিন্তু মাহৰ শেষৰ ফাললৈ প্ৰেমৰ ক্ষেত্ৰত কিছু হতাশা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। অধিক আপোনালোকৰ পৰিশ্ৰম হ'ব পাৰে এই মাহত। টকা অৰ্জন কৰিবৰ কাৰণে আগৰ তুলনাত এই মাহত আপোনালোকে অধিক পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে অৰ্থ আপোনালোকৰ ঘৰলৈ আহিব আৰু সেই অৰ্থ আপোনালোকে সুচাৰুভাৱে জমা কৰি ৰাখিব পাৰিব। আপোনালোকৰ মনটো আনন্দিত হৈ পৰিব মাজে সময়ে। কিছুমান পুৰণি কথাই আপোনালোকক আনন্দিত কৰি তুলিব বা স্মৃতি তোৰণ কৰি তোলা যোগ দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত আপোনালোকৰ সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব আৰু নতুন বন্ধুবৰ্গ আপোনালোকৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনাৰ ভাল চিন্তাধাৰণাৰ মাজেদি আপোনালোকে আগভাগ ল'লে সকলো কামতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু সফলতা নিশ্চয় লাভ কৰিব পাৰিব।
আপুনি কোনো অনুৰাগীৰ লগত গৈ ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা মাংগলিক অনুষ্ঠান যদি ঘৰত অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব। আপোনালোকৰ ঘৰত আনন্দ আৰু মানসিকভাৱে আপোনালোক সন্তুষ্ট অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। কোনোবা অচিনাকি ব্যক্তিয়ে যাতে আপোনাৰ খেলিমেলি কৰিব নোৱাৰে বা আপোনাৰ কৰ্মত যাতে দীঘি পথালি দিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। কৰ্মে আপোনালোকে নতুন নতুন সন্ধান বিচাৰি পাবলৈ সক্ষম হ'ব, প্ৰচুৰ পৰিমাণে ধন লাভ কৰিব পাৰিব। ঘৰত এক নতুন উৰ্জা শক্তিৰ উদ্ভাৱন হ'বলৈ ধৰিব। মনত এক ভাল চিন্তা আপোনালোকৰ আহিব। মনত অহা সকলোবোৰ কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব নোৱাৰিব যদিও দুই এটা কাম আপোনালোকে তাৰ মাজেৰে সম্পূৰ্ণ কৰি ল'ব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বেলেগৰ তুলনাত এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব যদিও স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ অকণমান লক্ষ্য ৰাখিব লাগিব। বৈবাহিক জীৱনত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ বৈবাহিক জীৱনৰ লগত যদি জড়িত হ'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। মন মগজুৰ পৰা চিন্তা কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিব। মানসিক অশান্তি আপোনালোকৰ দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ অৰ্থব্যয়ৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব পাৰে এই জুন মাহত। ইয়াৰ বিপৰীতে ফলস্বৰূপে বুলি ক'বলৈ হ'লে আপোনালোকৰ মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু নতুনকৈ এই মাহত কোনো মামলা মোকদ্দমাৰ লগত জড়িত নোহোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। জীৱনসংগী আপোনাৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব ইচ্ছা কৰিব পাৰে। আপোনালোকৰ মতে আপোনালোকে যদি ক'ৰবালৈ ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। নতুন কাম কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'বৰ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। অংশীদাৰীৰ ব্যৱসায় কৰাৰ লোকসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু সেই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিবও ইচ্ছা কৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ঘৰৰ মানুহৰ লগত বা ককাই ভাই বা বাই ভনীৰ লগত সৰু সুৰা মতবিৰোধ থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। পঞ্চম গৃহত বৃহস্পতি থকাৰ কাৰণে আপোনালোকে নতুনকৈ কিবা কাম হাতত ল'লে সেই কাম সুচাৰুভাৱে হৈ পৰিব আৰু সেই কামৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন হ'বলৈ ধৰিব। কিবা অধিক কাম আপোনালোকে কৰিব লগা হ'লেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় বা সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। সদায় সঠিকভাৱে আপোনালোকে কাম কৰাৰ ফলত শুদ্ধভাৱে আপোনালোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ পৰা উন্নতিও কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আপোনালোকৰ কৰ্মক্ষেত্ৰত সক্ৰিয়তা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে সচেতন হোৱাটো দৰকাৰ। আপোনালোকৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে মাহৰ শেষৰ ফাললৈ। কিছুমান ক্ষেত্ৰত বিবেচিত কৰ্মই আপোনালোকক আনন্দিত কৰি তুলিব। মানৱ ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিব বিচাৰে বা কোনো দৰিদ্ৰ মানুহক যদি কিবা আহাৰ দান কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। এই মাহত আপোনালোকে কোনো টকা পইচা দান কৰাতকৈ যদি খোৱা বস্তু দান কৰে তেনেহ'লে বিশেষ ভাল বুলি ক'ব পৰা যায়। সেইকাৰণে আপোনালোকে টকা পইচাতকৈ খোৱা বস্তু দান কৰাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়াটো উচিত। আপোনালোকে যদি এই মাহত পাৰে হনুমান মন্দিৰ নাইবা শিৱ মন্দিৰলৈ এপাক যাবলৈ চেষ্টা কৰিব। তাত গৈ যদি আপোনালোকে এগছি চাকি জ্বলাব পাৰে তেনেহ'লে আপোনালোকৰ চলি থকা সমস্যাবোৰ সমাপ্ত হৈ পৰিব আৰু আপোনালোকৰ জীৱনলৈ নতুন সমস্যা কেতিয়াও নাহিব। কৰ্মক্ষেত্ৰত আপোনালোকে কৰণীয় কৰ্ম কৰি যাবলৈ চেষ্টা কৰিব লাগিব। সক্ৰিয়তা আপোনালোকৰ কৰ্মক্ষেত্ৰতো বৃদ্ধি পাবলৈ ধৰিব। দৈনন্দিন ক্ষেত্ৰত প্ৰিয়জনৰ লগত ফোনত কথা বতৰা পাতোঁতে আপোনালোকে খুব সতৰ্ক হ'ব লাগিব বা কথা বতৰা পাতোঁতে সাৱধান হ'ব। ইয়াৰ লগতে ক'ব লাগিব যে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও কথা বতৰা পাতোঁতে খুব সাৱধানতা অৱলম্বন কৰিব। নহ'লে সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আহক এতিয়া জানি লওঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে আপোনালোকৰ। ধন সম্পত্তি উপাৰ্জনৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যাব। পৰিয়ালবৰ্গৰ মাজতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত মধ্যম হিচাপে পাৰ হ'ব। চাকৰিয়ালসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হ'ব।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।